নমস্কাৰ চাই আছে অসম টাইম ষ্টুডিঅ'ত মই কাকু লৈ আহিছোঁ এক খবৰ পকা ধান খাই থাকোঁতে ডিঙিত লাগি বন্যহস্তৰ মৃত্যু মাৰ্ঘেৰিটাত বন্যহস্তৰ মৃত্যু ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাকুম কিল্লাত শনিবাৰে পুৱা উদ্ধাৰ হয় এটা প্ৰকাণ্ড বন্যহস্তৰ মৃতদেহ স্থানীয় লোকে মৃত বনৰীয়া হাতীটোক দেখা পায় বন বিভাগক খবৰ দিয়াত বিভাগীয় লোক ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোকে পকা ধান খাই থাকোঁতে ডিঙিত লাগি হাতীটোৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে অৱশ্যে হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব পুৱাতে আমাৰ গাঁৱৰ কিছুমানে গৰু বান্ধিবলৈ আহোঁতে পটকে পৰি থকা মৰি থকা মৃত অৱস্থাত হাতী পোৱালিটি দেখা পাই মানে ইফালে সিফালে খবৰ হয় আমাৰ বন বিভাগকো খবৰ দিয়া হয় বন বিভাগৰ আমাৰ ওচৰতে দুটা কেম্প আছে এই কেম্পৰ যিসকল কৰ্মকৰ্তা তেখেতসকলে আহে আমাৰ জংলুকুকা কেম্পৰো আহিছে আমাৰ ভিতৰপাৰা কেম্পৰ পৰাও ফৰেষ্ট কেম্পৰ পৰাও মানে তেখেতসকল কৰ্মকৰ্তাসকল আহিছে আৰু ইতিমধ্যে বহুখিনি গাঁৱৰ ৰাইজে গম পায় হাতী পোৱালিটো কেনেকৈ মৰিব পালে এই বুলি আহি ইয়াত উপস্থিত সমবেত হৈছে গোটেই খাদ্যৰ সন্ধানত আহোঁতে এতিয়া কিহৰ কাৰণে কেনেকুৱা ক'তো স্পট আমি দেখিব পোৱা নাই এতিয়ালৈকে পিছত তেখেতসকলে আহি চালে গম পাব যে কিহৰ কাৰণে হাতী পোৱালিটো মৰিব পালে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে গম পাব জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম